নমস্কাৰ বন্ধুসকল, আজি কেইদিনমান আগতে বেংগলোৰত এটা বৰ সাংঘাতিক ঘটনা ঘটিছে আৰু সেইটোৱে মই আপডেট আপোনালোকক দিবলৈ এই ভিডিঅ'টো বনাইছোঁ। এগৰাকী মহিলাই নিজৰ গিৰিয়েক যোনে আৰ্মিত চাকৰি কৰিছিল আৰু ছুটিৰ বাবে ঘৰলৈ উভতি আহিছিল আৰু সেই আৰ্মিজনৰ নামত 2 কৰোৰ টকাৰ এটা ইঞ্চুৰেঞ্চ আছিল আৰু আৰ্মিজনে যেতিয়াই ডিউটিত থাকে তেতিয়াই এই মহিলাগৰাকীয়ে এজন ভালপোৱা ল'ৰাৰ সৈতে মিলি আগতেই এটা প্লেন কৰি থৈ দিছিলে যে কেনেকৈ সেই আৰ্মিজনে ছুটিলৈ আহিলে এইবাৰ তাক মাৰি সেই তাৰ যিটো ইঞ্চুৰেঞ্চৰ 2 কৰোৰ টকা দুজনে উলিয়াই ভগাই ল'ব বুলি। আৰু ঠিক তেনেকৈ প্লেন কৰে আৰু প্লেনটো ছাকচেছো হৈ যায়। গোটেই যিটো ইঞ্চুৰেঞ্চৰ টকা উলিয়াই দুজনে ভগায়ো লয়, কিন্তু ভগোৱাওতেই এটা বেমেজালিৰ সৃষ্টি হয়, যিটো সেই ল'ৰাজনে ভালপোৱা ল'ৰাজনে কয় যে মোৰ ভাগত কম পৰিছে পইচা, মোক আৰু পইচা দিব লাগিব, নহ'লে মই তোৰ এই গোটেইবোৰ ঘটনা পুলিচৰ তাত কৈ দিম, নহ'লে মানুহক কৈ দিম মই। আৰু এই কথাটো ইমানেই বাঢ়ি যায় যে ছ'চিয়েল মিডিয়াত সেই ল'ৰাজনে ঠিক যেনেকৈ মুখেৰে কৈছিল তেনেকৈ ছ'চিয়েল মিডিয়াত ধমকি দি দিয়ে গোটেইবোৰ কথা। আৰু যেতিয়া এই কথাখিনি পুলিচৰ তালৈ যায়, পুলিচে গম পায় ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে যেতিয়া এনেকৈ মেছেজ কৰে তেতিয়া পুলিচে গম পায় আৰু পুলিচে যেতিয়া তদন্ত কৰে পুলিচেও হতাশ হৈ যায় যে কি আচৰিত ঘটনা, নিজৰ গিৰিয়েকক 2 কৰোৰ টকাৰ কাৰণে মাৰি কেনেকৈ এই মহিলাজনী সেই ল'ৰাজনৰ সৈতে কাজিয়াত লিপ্ত হৈছে টকা কম বেছিৰ কাৰণে। আৰু এই ঘটনাটোত ইতিমধ্যে পুলিচে দুয়োকে গ্ৰেপ্তাৰ কৰি কেছটো চলিয়ে আছে। ইয়াৰ মাজতে দুদিন আগতে তামিলনাডুত এটা ডাঙৰ ঘটনা হৈ গৈছে, যিটো ঘটনা আমি সকলোৱে সাৱধান হোৱাটো উচিত, কাৰণ এনেকুৱা ঘটনা কেৱল তামিলনাডুতে নহয়, অসমতো এনেকুৱা ঘটনা হৈ থাকে বা যিকোনো ঠাইতে এনেকুৱা ঘটনা হ'ব পাৰে। তামিলনাডুত হৈ যোৱা ঘটনাটো হ'ল এজনী 3 বছৰীয়া ছোৱালী, সৰু ছোৱালী, আৰু 19 বছৰীয়া এজন বিহাৰৰ পৰা তামিলনাডুত আহি কাম কৰি থকা এজন প্ৰবাসী কৰ্মী। আৰু সেই প্ৰবাসী কৰ্মীজনে 5 টকীয়া 1 পেকেট বিস্কুট লৈ সেই 3 বছৰীয়া ছোৱালীজনীক নিজৰ ৰুমলৈ ফুচুলাই লৈ যায় আৰু লৈ গৈ তাতে ধৰ্ষণ কৰি তাইক মাৰিও পেলায়। আৰু এই ঘটনাই যিটো চাঞ্চল্যৰ সৃষ্টি কৰিছে, ইয়াৰ ফলত অইন যিবোৰ ৰাজ্যৰ পৰা আহি তামিলনাডুত কাম কৰি আছে তেখেতসকলেও আজি বদনাম হ'বলগীয়া হৈছে, কাৰণ তামিলনাডুত সকলোৱে যিমান ঠাইৰ পৰাই নাহক কিয়, অইন যিকোনো ৰাজ্যৰ পৰাই নাহক কিয়, তামিলনাডুক সেইবোৰক হিন্দীৱালা বুলি কোৱা হয়। আৰু হিন্দীৱালা বুলি কোৱাৰ লগে লগে অসমৰে হওক বা বিহাৰৰে হওক, উত্তৰাখণ্ডৰে হওক, ইউপিৰে হওক, যিমান ঠাইৰ পৰা, নৰ্থ ইষ্টৰ হওক, দক্ষিণ ভাৰতৰ য'ৰে পৰা আহি তামিলনাডুত থাকে, হিন্দী ভাষা কথা কয়, তেওঁলোকক হিন্দীৱালা বুলি কোৱা হয়। আৰু এই ঘটনাটোৰ পৰা গোটেই হিন্দীৱালাৰ ওপৰত আজি বিপদ আহি আছে, কাৰণ চেন্নাইত এই ঘটনাটো হৈছে আৰু যিখিনি ঠাইত এই ঘটনাটো হৈছে তাতো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, আৰু তাতো বহুত ঠাইৰ পৰা এনেকৈ মানুহ আহি আছে। আৰু এই ঘটনাৰ পৰা যিটো তামিলনাডুৰ এজন মিনিষ্টাৰে ভাষণ দিছে প্ৰেছ কনফাৰেন্সত, যে এই বাহিৰৰ ৰাজ্যৰ পৰা আহি থকা মানুহসকলৰ ওপৰত ভালকৈ নজৰ ৰখাটো উচিত, আৰু পুলিচক ইতিমধ্যে নিৰ্দেশো দিছে যে এওঁলোকক ইমান বিশ্বাস কৰাটো ঠিক নহয়। আৰু সেই ল'ৰাজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বা সি হয়তো শাস্তিও পাব, কিন্তু সি কৰা ভুলৰ যিবোৰ শাস্তি বহুত আকৌ নিৰ্দোষী মানুহেও পিছলৈ পাব। যিয়ে নহওক, এনেকুৱা আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে তেখেতসকলে এটাই অনুৰোধ, ভিডিঅ'টো যদি চাই ভাল লাগিছে ভিডিঅ'টো আপোনাৰ লগৰবোৰৰ লগত শ্বেয়াৰ কৰক। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।